লাহৰীঘাটত সাংবাদিকক জুৱাৰীয়ে কৰা আক্ৰমণৰ ঘটনাত গৰিহণা লাহৰীঘাটৰ বিভিন্ন দল সংগঠনৰ। জুৱাৰীয়ে সাংবাদিকক আক্ৰমণ কৰা ঘটনাত লাহৰীঘাট আৰক্ষী প্ৰশাসনৰ ভূমিকা ৰহস্যজনক। লাহৰীঘাটত সাংবাদিকক জুৱাৰীয়ে আক্ৰমণ কৰা ঘটনাৰ ৩৬ ঘণ্টা পাৰ হোৱাৰ পিছতো লাহৰীঘাট আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই জুৱাৰ মষ্ট ৱান্টেড দালাল জাকিৰুল ইছলামক। হয়, যোৱা ১ তাৰিখে যি ঘটনা সংঘটিত হৈছে লাহৰীঘাটৰ ৪জনকৈ সাংবাদিকে আচলতে জুৱা খেলৰ বাতৰি কৰিবলৈ যাওঁতে জুৱাৰীসকলে তেওঁলোকক যি আক্ৰমণ কৰিলে, তেওঁলোকক ৩ ঘণ্টা সময় আচলতে আবদ্ধ কৰি ৰাখিলে। ৩ ঘণ্টা সময় আবদ্ধ কৰি ৰাখি তেওঁলোকক মাৰ ধৰো কৰিলে, আনকি তেওঁলোকক আচলতে মাৰি পিটি তেওঁলোকৰ মুখৰ পৰা স্পষ্টীকৰণ ল'লে যে তেওঁলোকে ৬ লাখ টকা দাবী কৰিছে, এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিলে। ইমানখিনি ঘটনা সংঘটিত হোৱাৰ পাছত সাংবাদিক এজনে লাহৰীঘাটৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁক ফোন কৰি জনাইছিলে যে আমাক আবদ্ধ কৰি ৰাখিছে, কিন্তু তথাপিও লাহৰীঘাট ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কোনো ধৰণৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। তেওঁ ৩ ঘণ্টা সময় কিয়, তেওঁ লোকেশ্যন ট্ৰেচ কৰি হয়তো ১৫ মিনিট, আধা ঘণ্টা বা ১ ঘণ্টাৰ ভিতৰত সাংবাদিকসকলক তেওঁ উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু উদ্ধাৰ কৰা নাই। এই ৩ ঘণ্টাৰ সময়ৰ ভিতৰত যদি এই সাংবাদিকসকলৰ প্ৰাণ যদি গুচি গ'লেহেঁতেন, ইয়াৰ উত্তৰ আচলতে লাহৰীঘাট ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আচলতে দিব লাগিব, তেতিয়া কি কৰিলেহেঁতেন। গতিকে ঘটনাটো আজি এই লাহৰীঘাট ডাক বাংলাত যি সভা অনুষ্ঠিত হৈছে, লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত লাহৰীঘাটৰ বৌদ্ধিক মহল সকলো যিহেতু উপস্থিত আছিলে, আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা ৫ তাৰিখলৈকে, অহা ৫ তাৰিখৰ ভিতৰত আচলতে আৰক্ষীয়ে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে আমি সকলো দল সংগঠন, আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, সংখ্যালঘু ছাত্ৰ ইউনিয়ন, মোচা, আমি যিমানকেইটা এই অঞ্চলৰ দল সংগঠন আছে, লাহৰীঘাটৰ বিশিষ্ট ব্যক্তিসকল, আমি সকলো একগোট হৈ আচলতে ধাৰাবাহিক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ যোৱা ১ তাৰিখে আমাৰ সতীৰ্থ সাংবাদিক কেইগৰাকী জুৱা খেলৰ বাতৰি পৰিবহণ কৰিবলৈ গৈছিল, আৰু তাত জুৱাৰীসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, আৰু সেই ভুক্তভোগী সাংবাদিকসকলে ইতিমধ্যে বেলগুৰি থানাত এজাহাৰো দাখিল কৰিছে। কিন্তু এতিয়ালৈকে কি আপডেট হৈছে, কোনো দুষ্কৃতিকাৰীক আয়ত্ব কৰিব পাৰিছে বা গ্ৰেপ্তাৰ কৰিব পাৰিছে নে আমি জানিব পৰা নাই। কিন্তু আমি আজি লাহৰীঘাট, সদৌ লাহৰীঘাটৰ যি সাংবাদিক সমাজ আছিল, গোটেইখিনি আজি আমি এটা আলোচনাত বহিছিলোঁ লাহৰীঘাট আইবিত, আৰু আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা যিহেতু ৪ তাৰিখ কাউণ্টিং আছে, ৫ তাৰিখলৈকে আমি প্ৰশাসনক, আৰক্ষী প্ৰশাসনক সময়সীমা বান্ধি দিছোঁ যে ৫ তাৰিখৰ ভিতৰত যি দুষ্কৃতিকাৰী আমাৰ সাংবাদিকসকলক আক্ৰমণ কৰিছে তেখেতসকলক গ্ৰেপ্তাৰ কৰক, নহ'লে আমি অহা ৬ তাৰিখৰ পৰা আমি সাংবাদিক সমাজে আন্দোলন কৰিবলৈ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।